অসমৰ জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসৰ ভাল খবৰটো পালেনে? চেতনা দাসৰ খবৰত আনন্দিত হৈ পৰিছে ৰাজ্যবাসী। সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে অভিনেত্ৰী চেতনা দাসে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। সকলো সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। সকলোকে আচৰিত কৰি কৌতুক অভিনেত্ৰী চেতনা দাসে দিলে এক ভাল খবৰ। অসমৰ বিশিষ্ট অভিনেত্ৰী চেতনা দাসক সামাজিক মাধ্যমত শুভেচ্ছাৰে উপচাই পেলাইছে ৰাজ্যবাসীয়ে। কেইদিনমানৰ আগতে অসমৰ জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসক অসম নাট্য টিহু শাখাৰ তৰফৰ পৰা গুৰুজী যোগেশ শৰ্মা সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। শনিবাৰৰ পৰা দুদিনীয়াকৈ টিহুৰ ৰাসশালাত অনুষ্ঠিত হৈ যোৱা গুৰুজী যোগেশ শৰ্মা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত অসমৰ জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসক এই বঁটা প্ৰদান কৰা হয়। বন্ধু বান্ধৱীসকল, খবৰটো জানি বাৰু আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।